Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিছে ইয়াতে স্ক্ৰিনত এটো APSC ৰ অফিচিয়েল ৱেবছাইটতো এই ভিডিঅ'টো পাই যাব। তো ইয়াতে দেখিছে OMR সিট যোনখন আছে এবাৰ যেহেতু কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'বলৈ গৈ আছে আৰু অন্যান্য যিমানখিনি এক্সামিনেশ্যন আছে APSC ৰ আন্ডাৰত তো আপোনালোকে OMR সিটৰ থ্ৰুৱেদি এক্সামছ দিব লাগে আৰু বাকি যিখিনি APSC ৰ বাহিৰৰ অন্য যিখিনি এক্সামছ আছে হেবিলাকতো আজিকালি OMR সিট বেস এক্সামছ হয় আৰু OMR সিটছ সমূহ আপোনাকৰ ইলেক্ট্ৰনিক্যালি চেকিং হয় ঠিক আছে আপোনাৰ মেচিনৰ থ্ৰুৱেদি চেকিং কৰা হয় ইয়াতে মানুহে ম্যানুয়ালি হাতেদি চেকিং কৰা নহয় এক্সামিনৰ থ্ৰুৱেদি তো ইয়াতে ভিডিঅ'টোত এটোৱে দেখুৱা হৈছে যে OMR সিটত যদি কেনেবাকে যদি আপোনালোকে ইয়াতে যোনখিনি ভুল কৰিছে ক্ৰছ মাৰ্ক দিয়া আছে টিক মাৰ্ক দিয়া আছে তো হেই ভুলখিনি কৰিলে মানে আপোনাক OMR সিট ইভালুৱেট কৰা নহব নন ইভালুৱেচন হ'ব আৰু আপোনাক প্ৰিলিমিনাৰী ৰিজাল্ট ডিক্লেয়াৰ কৰা নহব ঠিক আছে লাষ্ট টাইমো বহুতখিনি ক্যান্ডিডেটছৰ এনেকুৱা ধৰণৰ ভুল হোৱাৰ কাৰণে তেওঁলোকৰ OMR সিট মানে ইভালুৱেট কৰা নহলে তো ইয়াতে হেতু কৈছে ৰুল নাম্বাৰ টেষ্ট বুকলেট নাম্বাৰ সিৰিজ অফ দি টেষ্ট বুকলেট হেখিনি গুটেখিনি কাৰেক্টলি লিখিব লাগিব আৰু লগতে যোনখিনি ৰং মাৰ্ক দিয়া আছে তেনেকৈ আপোনালোকে ফিল কৰিলে নহব গ্ৰীন কালাৰ টিক মাৰ্ক দিয়া নিচিনাকৈ ফিল কৰিব লাগিব গুটেইটো তো এনেকুৱা ধৰণে এইখিনি ভুল যতে নহয় ফেইলাৰ টু ডু সো উইল ৰিজাল্ট ইন দি নন ইভালুৱেচন অফ देयर OMR সিট ঠিক আছে accurately fill in and darken the circles ঠিক আছে তো এনেকুৱা ধৰণকে কৰিব ইয়াতে ভিডিঅ'টোত যেনেকৈ দেখাইছে তো হেতু বস্তু চাওক মই আৰু এবাৰ ৰিপিটেডলি দেখুৱাই আছো গুটেই বস্তুটো তো ইয়াতে দিছে candidates must accurately fill in and darken the correct bubbles attention rule number test booklet number হেতু লিখা আছে গুটেখিনি বস্তু তো এনেকুৱা ধৰণকে আপোনালোকে ফিল কৰিব লাগিব যোনটো তলত দিয়া আছে ৰাইট হ্যান্ড সাইডৰ একদম কৰ্নাৰত তো তেনেকৈ ফিল কৰিব লাগিব বাকি ওপৰখিনি ৰং হয় তো হেতু কাৰণে সিৰিজ অফ দি টেষ্ট বুকলেট নাম্বাৰ ৰোল নাম্বাৰ হেখিনি গুটেখিনি কাৰেক্টলি ভৰাব লাগিব আৰু এনেকুৱা ধৰণৰ যদি ভুল কৰে তেতিয়াহলে আপোনালোকৰ OMR সিটখন ইভালুৱেট কৰা নহব আৰু এবাৰ যেহেতু কাৰ্বন কপি দি পঠাব OMR সিটত তো আপোনালোকে গম পাব কোড কি ভুল কৰিছে তো ইয়াতে ট্ৰান্সপাৰেন্সি অলপ হলো থাকিব প্ৰিলিমিনাৰী এক্সামিনেশ্যনত বাকি মেইনছৰ কথাটো এতিয়া মই একো কমেন্ট কৰিব নাযাও এজ অফ নাও টু প্ৰিলিমিনাৰী আহিছে প্ৰিলিমিনাৰীত ফোকাস কৰক আৰু প্ৰিলিমিনাৰীত যতে এনেকুৱা ধৰণৰ ভুলখিনি নকৰে তো হেতু কাৰণে এটেনশন দিয়া হৈছে তো ইমানে আছিল এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালো আৰু বাকি APSC ৰ কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 যেহেতু 17 মাৰ্চত হ'বলৈ গৈছে তাৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে এই কোৰ্সটোৰ ডিটেইলছটো এই ভিডিও ডেসক্ৰিপচনৰ কমেন্ট সেকশনত দি দিছো তাতে এটা WhatsApp নম্বৰ দিয়া আছে কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেট আছে তেতিয়াহলে মোৰ কোৰ্সটোৰ মোৰ পৰা ল'ব পাৰে WhatsApp নম্বৰটোত মেছেজ কৰি জনাওক যে APSC প্ৰিলিমিনাৰী কোৰ্সটো লাগে তো তেনেকুৱা ধৰণকে মই আপোনাক পেমেন্টৰ লিংক দি দিম পেমেন্ট কৰাৰ পিছত আপোনাকৰ নিজৰ WhatsAppতে গুটেখিনি ষ্টাডি মেটেৰিয়েলছ 17000 তকৈ বেছি মাল্টিপল চইচ কোৱেশ্চনছ জেনাৰেল ষ্টাডিজ 1 জেনাৰেল ষ্টাডিজ 2 বা CSET পেপাৰ দুইখনে কভাৰ হৈছে আপোনাকৰ নিজৰ WhatsAppতে PDF ফৰ্মেটত পাই যাব আফটাৰ মেকিং দি পেমেন্ট ঠিক আছে তো এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনাও বাকি অন্যান্য ইম্পৰ্টেন্ট প্লেলিষ্টৰ লিংকছ সমূহ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেসক্ৰিপচন চেক কৰক তাতে পাই যাব লগতে APSC প্ৰিলিমিনাৰী কোৰ্সটোৰ ডিটেইলছটো এই ভিডিঅ' ডেসক্ৰিপচন আৰু কমেন্ট সেকশনে পিন কৰিছো আপোনালোকে তাতে গৈ পেলাই চাব পাৰিব বাকি ইমানে আছিল এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালো মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম